আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বাইক ৰেলী। সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ বাগিচাই বাগিচাই আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ দলে আদিবাসী জনগোষ্ঠীৰ ভূমি পট্টা আৰু জনজাতি মৰ্যাদাৰ দাবীত বাইক ৰেলী কৰাৰ লগতে সমান্তৰালভাৱে আজি শিৱসাগৰ জিলাৰ আমগুৰিতো বাইক ৰেলী কৰি বিজেপি নেতৃত্বাধীন অসম চৰকাৰক তীব্ৰ সকিয়নি প্ৰদান কৰে। অহা ২৫ তাৰিখে আদিবাসীসকলে বিচৰা ধৰণে যদি দাবীসমূহ পূৰণ নকৰে তেন্তে ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক ওফৰাই দিয়াৰ হুংকাৰ প্ৰদান কৰে। শিৱসাগৰৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আজি আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা কেন্দ্ৰীয় সমিতিৰ আমাৰ উপসভাপতি আমাৰ ইছাক লাকৰাৰ নেতৃত্বত গোটেই অসমত আপোনাৰ নামনিৰ পৰা উজনিলৈকে বাইক ৰেলী তেওঁলোকে উলিয়াইছে, যাতে তেওঁলোকৰ লক্ষ্য উদ্দেশ্য এটাই যে আমাৰ যি বাগিচাৰ মাটিৰ পট্টা, এই মাটিৰ পট্টা প্ৰদানৰ বাবে তেওঁলোক ওলাই আহিছে। লগতে প্ৰদানৰ দাবী লৈ তেওঁলোকে ওলাই আহিছে। লগতে আমাৰ যি জনজাতিকৰণ, এই জনজাতিকৰণৰ দাবী লৈ তেওঁলোকে ওলাই আহিছে। লগে লগে আমাৰ বিভিন্ন সমস্যা, যেনেকৈ বাগিচাত এতিয়া আমি তেওঁলোকে এই যিহেতু ২৫ তাৰিখে অহা ২৫ তাৰিখে তেওঁলোকে এটা বিধানসভাত তেওঁলোকৰ অধিৱেশনত বিভিন্ন ধৰণৰ এই চাহ বাগিচাক লৈ তেওঁলোকে ঘোষণা কৰিম বুলি কৈছে। তাতে এটা বস্তু তেওঁলোকে আগতীয়াকৈ আমি জানিব পাৰিছোঁ যে তেওঁলোকে চাহ বাগিচাৰ মাটিসমূহ তেওঁলোকে প্ৰদান কৰিম বুলি কৈছে। মাটিসমূহৰ যি ভূমি পট্টা তেওঁলোকে প্ৰদান কৰিম বুলি কৈছে ৪ লাখ মানুহক। গতিকে আমি ক'ব বিচাৰিছোঁ যে এই ৪ লাখ মানুহক তেওঁলোকে ভূমি পট্টা বাগানত থকা মানুহখিনিকে অকল কৰিবনে, নে গাঁৱৰ বস্তিত থকা মানুহখিনিকো তেওঁলোকে কৰিব? এইটো চৰকাৰে আমাক স্পষ্টীকৰণ দিয়ক। আৰু যদি তেওঁলোকে ভাবি আছে অকল বাগিচাত বসবাস কৰা চাহ শ্ৰমিকসকলকে যদি ভূমি পট্টা প্ৰদান কৰিম বুলি ভাবি আছে, কিন্তু এইটোক আমি সন্তুষ্ট নহয়। আমাৰ যিসকল আমাৰ বাগিচা আউটত যিসকল বস্তিত আছে, আমাৰ গাঁৱত আছে, সেইসকলকো কিন্তু এই ভূমি পট্টা প্ৰদান কৰিব লাগিব। সেয়া আজি আমাৰ জিলাত তেওঁলোক উপস্থিত হোৱাৰ বাবে আমি তেওঁলোকক উষ্ম আদৰণি জনাওঁ। আৰু লগতে অনাগত দিনত অহা ২০২৬ চনৰ ইলেকশ্যনৰ আগত আমি কিন্তু আমাৰ যিবোৰ সমস্যা আছে, এই সমস্যাবোৰ যদি তেওঁলোকে সমাধান নকৰে, তেতিয়াহ'লে কিন্তু আমি আন্দোলনমুখী বা গোটেই অসমত আন্দোলন বা আমাৰ জিলাতো আমি এটা আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদ।